মোৰ কাৰণে বহুত ডাঙৰ সপোন এটা মোৰ লাইফত মেজিক হৈ গ'ল ৰেজিষ্টাৰ কৰিলে হ'ল মই ডেফিনেটলি আহিম মোৰ নাম ৰিমি বৰা আশা কৰোঁ সকলো ভালে আছে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ মই আজি আপোনালোকৰ মাজলৈ এটা নতুন কথা নতুন নিউজ মোৰ লৈ আহিছোঁ মই এক্সেছ বাৰ ফেচিলিটেটৰ বনি গ'লোঁ মোৰ 3 নম্বৰ ক্লাছ কমপ্লিট হ'ল আপোনালোকেতো চাগে মোৰ লাষ্ট ভিডিঅ'টো দেখিছেই এতিয়া যি কি ফৰ্মেলিটিজখিনি আছিলে সেইখিনিও কমপ্লিট হৈ গ'ল আৰু মই ফাইনেলি ফেচিলিটেটৰ বনি গ'লোঁ মই এতিয়া ক্লাছ দিবৰ কাৰণে সাজু আপোনালোকে সোনকালে মোক কণ্টেক্ট কৰক তলত মই মোৰ কণ্টেক্ট নাম্বাৰটো দি থ'ম অসমৰ যিকোনো জেগাতে মানে য'তেই হওক ওচৰ হওক দূৰত হওক মই আহিম আপোনালোকক ক্লাছ দিবলৈ কাৰণে আপোনালোকে মোক কণ্টেক্ট কৰিলেই হ'ল ৰেজিষ্টাৰ কৰিলেই হ'ল মই আহি যাম ক্লাছ দিবলৈ কাৰণে বহুত ডাঙৰ সপোন এইটো এক্সেছ বাৰ ফেচিলিটেটৰ বনা ডেফিনেটলি মই মোৰ মেণ্টাৰ্ছক ধন্যবাদ জনাম পল্লৱী বা আলিয়া বা আৰু চেমিমক তেওঁলোকৰ মেণ্টৰিং আৰু গাইডেন্সৰ বাবে মই ইমানখিনি আগবাঢ়িব পাৰিলোঁ আৰু ডেফিনেটলি মোক আগলৈকেও লাগি থাকিব তেওঁলোকৰ মোৰ গাইডেন্স লাগি থাকিব আৰু য়েছ এক্সেছৰ কাৰণে আৰু তাৰোপৰি মোৰ মেণ্টাৰ্ছৰ কাৰণে আৰু মোৰ ফেমিলিৰ কাৰণে মোৰ লাইফটো সলনি হ'ল মই কোনোদিনা ভাবা নাছিলোঁ এক্সেছ বাৰ ফেচিলিটেটৰ হ'ম বুলি মই প্ৰেক্টিচনাৰে হৈ আছিলোঁ ছেশ্যন দি আছিলোঁ ঘৰৰ মানুহবিলাক ভাল হৈ আছে ঘৰৰ মানুহৰ কাৰণেই মই শিকিছিলোঁ মোৰ মাৰ বাবে শিকিছিলোঁ চবকে ছেশ্যন দিয়াটোৱেই মই বিচাৰিছিলোঁ যে ঘৰতে মই ছেশ্যন দি পেলাই চব ভালে কুশলে থাকক বাট আই ডোণ্ট ন' মোৰ ক'ৰ পৰা আহিলে এই বস্তুটো এক্সেছ বাৰ ফেচিলিটেটৰ বনা কথাটো ক'ৰ পৰা ভাবিলোঁ সেয়াই কয় নহয় এক্সেছ কৰিলে লাইফত মেজিক হয় এয়া মোৰ লাইফত মেজিক হৈ গ'ল মই এক্সেছ বাৰ ফেচিলিটেটৰ বনি গ'লোঁ কিমান যে ফূৰ্তি লাগি আছে কেনেকৈ মানে মই আপোনালোকৰ আগত দেখুৱাম মই নাজানো ভিডিঅ'ৰ জৰিয়তে যিমানখিনি পাৰিছোঁ দেখুৱাইছোঁ আপোনালোকে আশীৰ্বাদ কৰিব আপোনালোকৰ মৰম এইবোৰ কাৰণেই মই চাগে ইমানখিনি আগবাঢ়িব পাৰিছোঁ আৰু ইউনিভাৰ্ছক মই ডেফিনেটলি থেংক ইউ জনাব বিচাৰিছোঁ আৰু মই সদায় জনাই থাকোঁ ইউনিভাৰ্ছক থেংক ইউ আপোনালোকেও জনাব থেংক ইউ আৰু চাব লাহে ইউনিভাৰ্ছে আপোনালোকক কেনেকৈ গিফ্ট দি থাকিব ৰিটাৰ্ণ গিফ্ট বুলি কওঁ চ' আপোনালোকে কণ্টেক্ট কৰিব ক্লাছৰ বাবে মই সাজু য'তেই হওক যোনটো জেগাতেই নহওক আপোনালোকে কণ্টেক্ট কৰি ৰেজিষ্টাৰ কৰিলেই হ'ল মই ডেফিনেটলি আহিম আৰু ক্লাছ দিম তাৰ বাবে বহুত ধন্যবাদ